জুবিন গাৰ্গৰ পোষ্টমাৰ্টেম ৰিপৰ্টক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা। GMCHত সম্পন্ন হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আজি অৰ্পণ কৰা হ'ব গৰিমা শইকীয়া গাৰ্গৰ হাতত। অসম চৰকাৰে ৰাজহুৱা নকৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। এই প্ৰতিবেদন অসম চৰকাৰে ৰাজহুৱা নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে এই তথ্য ৰাজহুৱা কৰা বা নকৰাৰ দায়িত্ব গৰিমা শইকীয়া গাৰ্গৰ হাতত। মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত কি মন্তব্য কৰিছিল আমি আপোনালোকক শুনাব খুজিছোঁ। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ। গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম। পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম। আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম।